কৰি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত এই মন্দিৰ নিৰ্মাণ সমিতিৰ উদ্যোগত বিশেষকৈ আমি 1984 চনতে কিৰিংবৰী শিৱ মন্দিৰ আছিল আৰু আজি 2 বছৰ 3 বছৰ মানত আমি সেই পুৰণি যিটো মন্দিৰটো আমি হেৰি কৰি নতুন এটা আৰ্হিৰে এটা আমি নতুন মন্দিৰ এটা হেৰি কৰিছোঁ আৰু সেই মন্দিৰ আমি আজি ইয়াৰ প্ৰাণ প্ৰতিষ্ঠা আৰু সেই প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আজি অহা কাইলৈ আমাৰ মহাৰাম নৱমীৰ দিনা প্ৰথমে প্ৰাণ প্ৰতিষ্ঠা হ'ব। তাৰপিছত আমাৰ অন্তিমটো দিনত যিটো আমাৰ উপনয়ন ব্ৰত বন্ধন কাৰ্যসূচী যিটো আমাৰ গোৰ্খা সমাজৰ এটা বহলভাৱে প্ৰচলিত যিটো জনাই লগাৱনি বুলি কয় উপনয়ন বুলি কয় সেই উপনয়ন পৰ্বত আছে। গতিকে এই মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি যথেষ্ট ৰাইজৰ দান বৰঙণিৰে আমি এই মন্দিৰ প্ৰায় 15-16 লক্ষ অধিক টকাৰে নিৰ্মিত এটা পশুপতি আৰ্হিৰ এই মন্দিৰ আমি আপোনালোকে দেখিছে এইটো কৰিছোঁ। ইয়াত যথেষ্ট আমাৰ গাঁৱৰ পৰা আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ আমি সহযোগিতা পাইছোঁ এই নিৰ্মাণৰ ক্ষেত্ৰত। গতিকে যিসকল মহান দাতাসকলে এই অনুষ্ঠানটোত আমাক সহযোগ আগবঢ়ালে মন্দিৰ নিৰ্মাণৰ তাৰ কাৰণে আমি আয়োজক হিচাপে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই মদ ভাগৱত 3দিনীয়া কাৰ্যসূচীটো আমি ব্যাপক বৃহত্তৰ খলিহৈ কুৰুৱা বাজনা পথৰ অঞ্চলৰ বৃহত্তৰ ৰাইজে তথা দৰঙৰ তথা অসমৰ ভিন্ন প্ৰান্তৰ আত্মীয় কুটুমবিলাক আহি আজি ভক্তিৰ ৰসেৰে মুখৰিত হৈছে কিৰিংবৰী শিৱ মন্দিৰ প্ৰাংগণ। আমি আশা ৰাখিছোঁ আগন্তুক এই 3 দিন খুব সুন্দৰকৈ চলিব। সমূহ ভক্তমান ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ৰাধে ৰাধে। ভক্তমান ৰাইজলৈ ধন্যবাদ জনাইছোঁ। অঞ্চলৰ খলিহৈ কুৰুৱা এই কিৰিংবৰী এই টেকেলেকুৰ কেন্দ্ৰৰ গোটেই অঞ্চলৰ ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে এই অনুষ্ঠানত সহযোগ আগবঢ়াইছে তাৰ বাবে মই এই ক্ষণতে ধন্যবাদ জনাইছোঁ। 1901 চনৰ আগৰ পৰাই প্ৰতিষ্ঠিত এই গাঁওখনত 1965 চনত প্ৰথমবাৰৰ বাবে শ্ৰীমদ ভাগৱত ইয়াত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছতে 2019 চনত ইয়াত শ্ৰীমদ ভাগৱত 3দিনীয়াকৈ অনুষ্ঠিত হৈছিল আৰু এইবেলি আজিৰ পৰা 3দিনীয়াকৈ শ্ৰীমদ ভাগৱত মহাপুৰাণ এই যজ্ঞ জ্ঞান যজ্ঞ এই কিৰিংবৰী ৰাইজে সকলো ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছে। তাৰ বাবে মই সমূহ ভক্তবান ৰাইজ তথা কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ। লগতে এটি মন্ত্ৰৰে এই কথা ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰন্তকাৰী ভানু শশী ভূমিসুত উদস্য গুৰু শুক্ৰ শনি ৰাহু কেতব সৰ্বে গ্ৰহ শান্তি কৰা ভৱন্তু। ধন্যবাদ। অতি আনন্দিত হৈছোঁ। আমাৰ পূৰ্বৰ আমাৰ ককা দেউতাসকলে নিৰ্মাণ কৰা কিৰিংবৰী শিৱ মন্দিৰ 1984 চনতে স্থাপনা কৰিছিল আমাৰ যিটো আধ্যাত্মিক ভক্তিধাৰাইদি সেই মন্দিৰটো পুনৰ আমি আমাৰ সম্পূৰ্ণ গাঁওবাসী তথা আঞ্চলিক ৰাইজৰ সহযোগত আমি পশুপতিৰ আৰ্হিত যি আমি শিৱ মন্দিৰ নিৰ্মাণ কৰি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। সেই উপলক্ষে শিৱ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সংগতি ৰাখি 3দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, কাৰ্যসূচী হাতত লোৱা হৈছে। সেই উপলক্ষে আমাৰ নিকাশী নিবাসী পণ্ডিত সাগৰ নেওপানে দ্বাৰা আমি কথা প্ৰবচন কৰিম বা শুনিবলৈ আমি কথা শুনিম। গতিকে আমাৰ যিসকল আমাৰ এই অনুষ্ঠানত শুভাকাংক্ষী তথা দাতাসকল আছে তেখেতসকলক আমি ইতিমধ্যে নিমন্ত্ৰণ আগবঢ়াইছোঁ। তেখেতসকল আমাৰ মাজত আহিব আৰু ইতিমধ্যে 2-4 গৰাকী আহিছে আৰু আমি সকলো ৰাইজ ভক্তপ্ৰাণ ৰাইজৰ যিটো সহযোগত আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ এই 3 দিন কাৰ্যসূচীতে আমি নিমন্ত্ৰণ কৰা আটাই আমাৰ শুভাকাংক্ষী তথা অতিথিসকল আহিব আৰু তেখেতসকল আমি সৎকাৰ কৰিবৰ কাৰণে শুশ্ৰূষা কৰিবৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰিম। লগতে আমি যিসকল দাতাসকল বা শুভাকাংক্ষী আছে তেখেতসকলক আমি ইয়াৰ পৰা আপোনালোকৰ যোগেদি আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় শ্ৰী ৰাধে, জয় শ্ৰীৰাম। নমস্কাৰ। সকলো ধৰ্মপ্ৰাণ ৰাইজসকলক মোৰ সাদৰেৰে নমস্কাৰ জনালোঁ। আজি আমি উপস্থিত হ'লোঁ সদৰ নিকাশীৰ পৰা কিৰিংবাৰী দৰং জিলা চিপাঝাৰৰ ওচৰতে এই কিৰিংবাৰী গ্ৰাম অঞ্চলবাসী ভক্তপ্ৰাণ ৰাইজসকলে 3দিনীয়া শ্ৰীমদ ভাগৱত বা হৰি সৎসংগ কথা প্ৰবচনৰ নিমিত্তে এখেতসকলে মাতিলে আৰু আমি নথৈ আনন্দিত। এই ক্ষেত্ৰত এখেতসকলৰ মাজত শ্ৰীমদ ভাগৱত বা হৰি কথা সৎসংগ প্ৰবচন কৰিবলৈ পাই আমি নথৈ আনন্দিত। শাস্ত্ৰত উল্লেখ আছে ধৰ্মপ্ৰাণ ৰাইজসকল দুৰ্লভ মানুষ দেহ দেহি নাম ক্ষণভঙ্গুৰা তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। অৰ্থাৎ কি হয় এই মনুষ্য পৃথিৱীত জীৱ হোৱাটো অত্যন্ত দুৰ্লভ কথা। তাৰো ওপৰত আমি মনুষ্য হৈ জন্ম লোৱাটো
অতি কঠিন আৰু অতি দুৰ্লভ তাৰ কাৰণে আমি মনুষ্য হৈ কি কৰিব লাগে হৰিক ভজিব লাগে ধৰ্মক আচৰণ কৰিব লাগে আৰু হৰি কথা সৎসংগ প্ৰবচনত ভাগ ল'বলৈ লাগে আৰু হৰিত কেতিয়াও আমি পাহৰি যাব নালাগে আমি সদায় হৰিৰ ওচৰতে আমি থাকিব লাগে সেইকাৰণে আমি শ্ৰীমদ ভাগৱত বা হওক শিৱ পুৰাণ হওক যিসকল দেহে আমাৰ শৰীৰে যিটো আমি প্ৰাপ্ত কৰা হয় সেইটো আমি ওচৰত চাপিব লাগে যাব লাগে শ্ৰৱণ কৰিব লাগে কথা প্ৰসংগ শুনিব লাগে এইটো আমাৰ অতি দুৰ্লভৰ কথা শ্ৰীমদ ভাগৱত সপ্তাহ নহলেও আমি 3 দিনীয়া হলেও কিছু আমি ছুটিকৈ হলে চমুকৈ হলে আমি প্ৰবচন শ্ৰৱণ কৰিবলৈ পাওঁ শুনিবলৈ পাওঁ জয় জয় শ্ৰী ৰাধে